নমস্কাৰ এই মোৰ ভিডিঅ' স্ক্ৰীনত যে দেখিছে এইটো হল ফাংগিসাইড অৰ্থাৎ ভেঁকুৰনাশক ঔষধ আৰু এই ঔষধটো টাটা কোম্পানীয়ে নতুনকৈ বজাৰত উলিয়াই দিছে ইয়াৰ এটা খুব ভাল ৰিজাল্ট আছে কাৰণ মই নিজেই ইয়াক প্ৰমাণ পাইছো মই খেতিয়কক বহুত দিছো খেতিয়কে ভাল ৰিজাল্ট পোৱা বুলি কৈছে খুব ভাল প্ৰডাক্ট আৰু এই ঔষধটোৰ নাম হৈছে ডদ্ৰিও এই ঔষধটোৰ টাটা কোম্পানীয়ে নাম দিছে ডদ্ৰিও আৰু ইয়াত কম্পোজিশন কি আছে মই আপোনালোকক কৈ আছো অৰ্থাৎ ইয়াত তিনিটা কেমিক্যাল লগোৱা আছে সেই তিনিটা কেমিক্যাল হল থাইফ্লুজামাইড 9% প্লাস ডাইফেনকনাজল 6% প্লাস আৰু ভালিডামাইসিন 3% SC এই তিনিটা কেমিক্যাল যুক্ত ঔষধ টাটা কোম্পানীয়ে ডদ্ৰিও নামেৰে বজাৰত উলিয়াই দিছে আপোনালোকে বিভিন্ন কোম্পানীৰ বিভিন্ন কেমিক্যাল আপোনালোকে ব্লাইট বেমাৰত বা যিকোনো পচা বেমাৰত আপোনালোকৰ কবি জলকীয়া কলা বেঙেনা বিলাহী এইবিলাকত যেতিয়া ব্লাইট বেমাৰ ধৰে বা পচা পাতবিলাক পচা আৰম্ভ কৰে তেতিয়া হলে আপোনালোকে বিভিন্ন ঔষধ আপোনালোকে প্ৰয়োগ কৰে কিন্তু সুফল নাপায় আপোনালোকে এই ডদ্ৰিও নামৰ এই ঔষধটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাবচোন ইয়াত এটা ভাল ৰিজাল্ট আপোনালোকে পাব কাৰণ মই এই কাৰণে কৈছো মই বহুত কৃষকক জলকীয়াৰ পাত কলা পৰা বিলাহীত ব্লাইট বেমাৰ ধৰা কবিৰ গুৰ পচা পাত পচা এইবিলাক বেমাৰৰ কাৰণে মই বহুত কৃষকক দিছিলো আৰু ইয়াৰ এটা খুব ভাল ৰিজাল্ট এটা তেওঁলোকে পাইছে আৰু সেই কাৰণে মই ভাবিলো এই ঔষধটো যদি মই আপোনালোকক জনাই দিব পাৰো নিশ্চয় আপোনালোকৰ উপকাৰত আহিব গতিকে এই ডদ্ৰিও নামৰ টাটা কোম্পানীৰ যেটো ভেঁকুৰনাশক ঔষধ ফাংগিসাইড খুব ভাল এটা ৰিজাল্ট দি আছে আৰু ইয়াৰ দিয়াৰ পৰিমাণটো মই আপোনালোকক কৈছো আপোনালোকে 20 ml 16 লিটাৰ বা 20 লিটাৰ পানীত আপোনালোকে প্ৰয়োগ কৰিব পাৰে 20 ml 16 লিটাৰ বা 20 লিটাৰ পানীত আপোনালোকে প্ৰয়োগ কৰিব পাৰে আৰু এই ধৰণে আপোনালোকে প্ৰয়োগ কৰিব এটা খুব ভাল ৰিজাল্ট পাব কাৰণ কিয় আপোনালোকৰ যেতিয়া জলকীয়াৰ পাতবোৰ কলা দাগ পৰে কবিৰ গুৰবিলাক যেতিয়া পচা বেমাৰ ধৰে বা আপোনালোকৰ আলুৰ পাতত যদি কলা দাগ পৰে এনেকুৱা ধৰণৰ যিকোনো পাত পচা বেমাৰ হলেই আপোনালোকে এই ঔষধটো প্ৰয়োগ কৰিব আপোনালোকে এটা ভাল ৰিজাল্ট পাব কাৰণ মই আপোনালোকৰ ওচৰত এই ঔষধবিলাক এই কাৰণে মই দেখুৱাও যাতে আপোনালোকৰ খেতিবিলাক ভালে থাকে বা আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কিবা ৰোগ হয় যাতে ভাল ৰিজাল্ট পায় সেই কাৰণে আপোনালোকক দেখুৱাই